ভাৰতবৰ্ষৰ চুকে কোণে এইটো ঘটনা চলি আহিছে আৰু ইয়াৰ এগেইনষ্টত ইয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আমাৰ গুৰিত কোনো নীতি নিয়ম বা একোৱেই নাই। অন্ততঃ আমাৰ ৰেষ্ট ৰুম, আমাৰ জিৰণি কক্ষ প্ৰত্যেকতে এটা যিটো ছিকিউৰিটি মেইনটেইন কৰিব লাগে সেই মেইনটেইন কৰাটো এতিয়ালৈকে হোৱা নাই। আমি বিচাৰিছোঁ ভৱিষ্যতে যাতে এনেকুৱা কোনো ঘটনা নঘটে। ভাৰতীয় হিচাপে খুবেই লজ্জিত, যিটো কলিকতাত আপোনাৰ ঘটনা ঘটিলে মৌমিতাৰ লগত, সেইটো যাতে কাৰো নহওক আৰু এখন দৃষ্টান্তমূলক আপোনাৰ শাস্তি দিব লাগে এনেকুৱা আপোনাৰ যিখিনি আপোনাৰ ক্ৰাইম কৰে। চ' সেইটোৰ আশাৰে আমি আগবাঢ়ি আহিছোঁ। কোনো ডাক্তৰ বা আপোনাৰ আমাৰ সহকৰ্মী হিচাপে আগবাঢ়ি অহা নাই, এজন ভাৰতীয় হিচাপে আমি ওলাই আহিছোঁ আৰু কাইলৈ যাতে এনেকুৱা ঘটনা ক'তো নঘটক সেয়ে আমি আশা ৰাখিছোঁ।